আসসালামু আলাইকুম। এই দুপৰীয়া ৰান্ধা বাঢ়া ইফালে শুকান মাছ আলু বেঙেনা দি তৰকাৰী বনাওঁ জুলিৰে তেলতে এনেকৈ নহৰু দি দিছোঁ একেবাৰে বাগাৰ মাৰি বনাওঁ। যেনিবা আব্বাটো নাই, আমাৰ ওচৰত কোনোবা মানুহ ঢুকাইছে যে কবৰস্থান গৈছে, এইটো কিমান দিয়ে নাজানো, বনাই থৈ দিওঁ। ৰাতি ৰান্ধা বাঢ়া কিবা আলু ঘিউ বনাই দিওঁ, পকৰা কৰি আলু ঘিউ বনাই দিওঁ, বনাই দিওঁ অলপ মছলা চছলা দি পেলাই দেৰি সদায় মাছ মাংস খোৱা হৈ আছে। আলু ঘিউ আনি ইমান জোৰে বৰষুণ দিছে, বাপৰে দিনটো এনেকুৱাই গুপগুপে গৰম, কেতিয়াবা বৰষুণ দিছে কেতিয়াবা নাই, সময়তো আজিটো যোৱা নাই, এনেকৈ কৰা নাই কৰিলেও দিলে বৰষুণ ক'তবা আছে, ৰাস্তাত পানীখিনি লগাব অলপ ফুটি যাব, তৰকাৰীটো বহাই লওঁ। এতিয়া কেইটা এটা বাজে, ইয়াতে দেৰি হ'ব কাৰণে ভাত বনাই থৈছোঁ। আলু তৰকাৰীটো বহাই দিওঁ, আলু তৰকাৰী বহাই দিছোঁ। তাৰপিছত গাখীৰটো গৰম দিলোঁ, আধা লিটাৰ গাখীৰ কাটি দিলোঁ, ইমান বেয়া লাগিছে গাখীৰটো কাটি থাকিলে, দেউতাকো খাব দিব নোৱাৰিলোঁ, তাই ইমান জ্বৰ উঠিছে। দুবাৰ খোৱালোঁ, এবাৰ গধূলি খোৱালোঁ 4টা বজাত, আকৌ ঘণ্টাৰ আগতে খোৱালোঁ। জ্বৰ কাহ চব বতৰৰ কাৰণে একচুৱেলি ঠাণ্ডা এই গৰম জ্বৰ খাই পেলাই খোৱাটো দিছোঁ। ইমান জোৰে বৰষুণ দিছে, বাপৰে জোৰে বৰষুণ আহিব নামিব লাগে বনাই দিলোঁ। লাহে কৰি থাকোঁ, দেউতাক গাটো বেয়া, সোমবাৰে স্কুল খুলিব, ভাল লাগে ভাল লাগিলে ভাল হয়। দুপৰীয়া ৰন্ধা বঢ়াখিনি একো নকৰোঁ, চিম্পলকৈ এটাই বেঙেনা আলু দি শুকান মাছ টেঙা জোলকৈ তৰকাৰী বনাই ভাত বহালোঁ। যিহেতু কালিৰ পৰা ইমানেই জ্বৰ, ৰাতি গধূলি এবাৰ 4টা বজাৰ পৰা দৰৱ খোৱালোঁ, তাৰপিছত ভালকৈ আকৌ ৰাতিপুৱা খোৱালোঁ, আকৌ ৰাতি খোৱালোঁ, এই 11:30 দৰৱটো আনি থ'লোঁ, খোৱালোঁ আকৌ ৰাতিপুৱা খোৱা নাই, তাৰপিছত পট্টিও দিলোঁ, পট্টি দি উঠি তাৰপিছত তাইক 2:30 গা ধুৱালোঁ, গাটো ধুই তাৰপিছত তাইক খোৱাব দিছোঁ, নাস্তা একোৱে খোৱা নাই। তাৰপিছত এটা কণী ভাজি দিলোঁ, কণী খালে, তাৰপিছত এতিয়া অলপ দেৰি মোবাইলো নাচায়, তাৰপিছত শুই গৈছে। সেইটা খাওঁতে উঠি এনেকৈ ভাত খাইছোঁ, ইমান জ্বৰ উঠিছে বাপৰে। আকৌ চাগে পট্টি দিব লাগিব, পট্টি দিয়া নাই, পট্টি দিলে অলপমান আৰাম পায়। তেনেকৈ একো কামো হোৱা নাই, তাক আকৌ ৰাতিপুৱাৰ পৰা পূৰা লৈ আছিলোঁ। এতিয়া যদি অলপমান ভাত খুৱাব পাৰোঁ, তেল নিমখ দি ভাতটো খুৱাই দিওঁ, এইফালে মই আজি একো নকৰোঁ, বেঙেনা আলুটো এটাই তৰকাৰী বনাই দিওঁ। কালিৰ পৰা এইফালে স্কুলো খোলা, মানে ক'ব নোৱাৰোঁ, গাটো ভাল পেলাই আমি স্কুল পঠাব পাৰিম। কালিৰ পৰাতো পূৰা ক্লাছ হ'ব কৈ দিছে, চাওঁ কিবা আল্লাহ লাগে যে ভাল পাই যায় আৰু পঠাম, আৰু যদি আৰাম নাপায় পঠাব নোৱাৰোঁ, স্কুলত এটা মেছেজ পঠাই দিব লাগিব। তাৰপৰা ইমান গৰম, এইফালে তাইৰ গাটো ভাল নাই, মানে বুজি পোৱা নাই, এনেকৈ ঠাণ্ডা এই গৰম এই ঠাণ্ডা এনেকৈ বতৰটো এনেকৈ গুপগুপীয়া, ৰাতি ইমান বৰষুণ দিছে বাপৰে। গাটো চাই এইফালে আহি হেৰি কৰি এইফালে বেঙেনা তৰকাৰী বাগাৰ মাৰি বহাই দিছোঁ, চব নাই, পানী দিলোঁ, খাব নিবিচাৰে, ৰাতিৰ আলু তৰকাৰী আছে, আৰু যদি এইফালে কণী খাই ভাজি দিম, মই ভাল পাওঁ খাই এনেকৈ কৰি বনাইছোঁ, যদি নাখায় কণী এটা ভাজি দিম, চলি যাব। কিবাকৈ বিচনাত থোৱাই পেলাই মই এতিয়া তৰকাৰীখিনি বহাই দিওঁ, তৰকাৰীখিনি বহাই দি হৈ যাব তাতে ইজি। এইফালে হেৰি বহাইছোঁ, তৰকাৰীখিনি গৰম দি থৈ দিওঁ, অলপমান তাই শুইছে, এতিয়া অকণমান পটাপট তৰকাৰীটো হ'লে মই গাটো ধুই লওঁ, ইমান গৰম, এইফালে ৰ'দো নাই। কি জ্বৰ উঠিছে টানকৈ, পট্টি দিম নেকি বাবা? হা, গাটো বেয়া লাগিছে, গাটো ধুৱাই দিছোঁ, ইয়াতে অলপ কাম শুনা নাই, তাই মাতি আছিলে, পট্টি এটা দি দিওঁ তাইক, ইয়াতে পট্টি দিছোঁ, খুব ডাঙৰকৈ জ্বৰ উঠিছে, দৰৱ খোৱা বহুত দেৰি হোৱাও নাই, দিম। কিবা খাবা নেকি? তেল নিমখ ভাত দিম, খাবা? পট্টিটো লোৱা হওক, তাৰপিছত তোমাক তেল নিমখ ভাত দিম দে, অঁ ভাল আৰাম পাই যাবা। ইমান গৰম বাপৰে।
এয়া শুকান মাছেদি আলু দি বেঙেনা দি ঝোল বনাইছোঁ। তাৰপিছত এইফালে এয়া মই বাচনত লৈ লৈছোঁ। দুপৰীয়া ভাত খাব লৈছোঁ। আচাৰৰ আজান দিলে। এয়া মোৰ হেৰি আচাৰ দেখিব বহুত ধুনীয়া আছে। খাই চাওঁ, বহুত দিন বনাই নাই। আগতে মায়ে খুব বনাইছিলে, মই ভালকৈ বনাব নাজানো। ট্ৰাই কৰিছোঁ। খাই লওঁ, যি খাওঁ উঠিলে আকৌ নোৱাৰিম। গাটো বহুত বেছি বেয়া। ক'ৰবাত গ'ল, আহিছিলে, আহি পেলাই আকৌ গ'ল। হেৰিয়া এনেকৈ ভাত ওলাই গৈছোঁ। আসসালামু আলাইকুম। এয়া আজি তলত ভাত খাব মাতিছিলে, দৰা কইনা মাতিছিলে। তাকে মই যোৱা নাই। যিহেতু ইমান বেছি জ্বৰ, মানে আৰামে পোৱা নাই, পট্টি দিয়ে আছোঁ। এতিয়া আকৌ দৰৱ খুৱাই পেলাই শুৱাই দিছোঁ। এইফালে পোলাও অকণ দি পঠাইছে, আকৌ এইফালে তৰকাৰী, এইফালে মুৰ্গী ৰোষ্ট। কেৱল এনেকৈ থৈ দিছোঁ, খোৱা নাই, ঢাকি পেলাই এনেকৈ থৈ দিলোঁ। যিহেতু আব্বাই ডিউটিত গৈছিলে, ৰাস্তাত বানপানীত ফচি আছে, আহি পোৱা নাই। ৰাতিপুৱাও হ'ব পাৰে। ৰাস্তা ভিডিঅ' কৰি দেখাই থাকে, ৰাস্তাত পানী, মানুহবিলাক চব ওলাই ৰখি আছে গাড়ীত। এইফালে মোৰ কাপোৰখিনি ভিজা, কাপোৰখিনি ক'ত মেলিম আকৌ বুজি পোৱা নাই। এই বৰষুণ দিয়ে, নাজানো আৰু কি হ'ব। ভিডিঅ' কল কৰি দেখালে ৰাস্তাত ইমান পানী, গাড়ীত বহি আছে। ক'ব নোৱাৰোঁ ৰাতি কেইটা বাজিলে। তো 1টা বাজি গ'ল, 1:30টাই বাজিলে। বৰষুণ এৰে একে জোৰকৈ ইয়াত বতাহ। দৰজাটো খুলি থৈ দিছোঁ। তেওঁ ক'ব নোৱাৰোঁ, পানী যদি এৰে জামটো ভাঙে তেতিয়া আহি পাব, নহ'লে আৰু ৰাতিপুৱাও হ'ব পাৰে, কোনো গেৰাণ্টি নাই। আৰু চাওঁ, যিহেতু একদম গাটো বেয়া, মানে কি ক'ম, ইমান বেয়া তাইৰ গাটো। যদি ভাল নাপায় কালি, তেতিয়া ডক্টৰৰ ওচৰত লৈ যাব লাগিব। চাওঁ কি হয়। মাত্ৰ দৰৱ চৰৱ খোৱালোঁ। এই ঘৰ মালিকৰ লগত আছে, তাতেই আছিলোঁ, মই তাতেই আছিলোঁ। কাৰণ তাতে থৈ চাওঁ, পট্টি চট্টি দিলোঁ, দৰৱ খোৱালোঁ, কাপোৰ চাপোৰ সলাই তাৰপিছত তাইক খুৱাই দিলোঁ। এতিয়া 1:30টা বাজিয়ে গ'ল। চাওঁ কি হয়। কালি স্কুলত পঠাব নোৱাৰোঁ, ইমান গাটো বেয়া, কেনেকৈ স্কুল পঠাম তাইক। আল্লাহ লাগে, গাটো আৰাম পালেহে পঠাব পাৰিম। কাৰোবাৰ অৱস্থা নাই, দিনতো ভাত খোৱা নাই।